নমস্কাৰ চাই আছে আপোনালোকে দি পিপুলছ টাইম ঘাটকটৰাত ৰেড ক্ৰছ ছ'চাইটিৰ টাৰ্পলিন বিতৰণ সম্প্ৰতি কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধিবলৈ সমগ্ৰ দেশতে অব্যাহত আছে লকডাউন যাৰ ফলত সৰ্বসাধাৰণ জনতা জীৱন নিৰ্বাহত বাৰুকৈ বেমেজালিৰ সৃষ্টি হৈছে ইপিনে কৰোনাৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ আৰু খহনীয়া যাৰ বাবে ৰাজ্যবাসীয়ে হেৰুৱাই পেলাইছে দিক বিদিক ইয়াৰ মাজতে ভূতৰ ওপৰত দানৱ পৰা দি ধুমুহায়ো চলাইছে তাণ্ডৱ যাৰ ফলত বহুতো পৰিয়ালৰ ঘৰ বাৰী ভাঙি চুৰমাৰ হোৱাত তেওঁলোকৰ বাবে এতিয়া গছৰ তলেই হৈছে শেষ আশ্ৰয় এই সকল লোকৰ দুখ দুৰ্দশাৰ কথা লক্ষ্য কৰিয়ে ৰেড ক্ৰছ ছ'চাইটি নলবাৰী শাখাই বহুতো স্থানত বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে দেওবাৰে ৰেড ক্ৰছ ছ'চাইটিৰ নলবাৰী শাখাই নলবাৰী পূব প্ৰান্তৰ ঘাটকটৰা গাঁৱৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত অলপ হ'লেও সহায় হোৱাকৈ টাৰ্পলিন বিতৰণ কৰে ছ'চাইটিৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে নলবাৰীৰ পৰা মৃদুল কলিতাৰ ৰিপৰ্ট তৰফৰ পৰা এই ঘাটকটৰা গাঁৱৰ বিগত সময়ত যি ধুমুহাত ক্ষতিগ্ৰস্ত হৈছিল যিসকলৰ ঘৰৰ ক্ষতিগ্ৰস্ত হৈছিল তেখেতসকলক অকণমান সাময়িকভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্যে আমি ৰেড ক্ৰছ ছ'চাইটিৰ ফালৰ পৰা ইয়াত কেইবাটাও পৰিয়ালৰ মাজত টাৰ্পলিন বিতৰণ কৰোঁ আৰু আমি আশা ৰাখিছোঁ এই টাৰ্পলিনৰ জৰিয়তে তেখেতসকলে জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত কিছু হ'লেও সকাহ পাব আৰু বিগত সময়ত আপোনালোকে জানে যে ৰেড ক্ৰছ ছ'চাইটি নলবাৰী জিলা শাখাই আমি এই লকডাউনৰ সময়তো বিভিন্ন দুখীয়া জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে আমি খাদ্যবস্তু বিতৰণ কৰিছোঁ আৰু আজিও আমাৰ এটা 3টা বজাত এটা কাৰ্যসূচী আছে এই ৰামপুৰ গোৰখাট্টাৰীত তাতো যথেষ্ট সংখ্যক লোকে বানপানীৰ বাবে তেখেতসকলে গৃহহীন হৈ মথাউৰিৰ ওপৰত আশ্ৰয় ল'বলগীয়া হৈছে আৰু তেখেতসকলক চৰকাৰী ফালৰ পৰা যিখিনি সহায় সহযোগিতা কৰিছে সেইখিনি তেখেতসকলে জনোৱা মতে পৰ্যাপ্ত হোৱা নাই আমি তাতেও প্ৰায় 100টা পৰিয়ালক আজি টাৰ্পলিন দিয়াৰ কাৰণে কাৰ্যসূচী আছে এই কাৰ্যসূচী সমাপন হোৱাৰ পিছতে আমি ৰামপুৰৰ গোৰখাট্টাৰীত প্ৰায় 100টা পৰিয়ালক আমি আজি টাৰ্পলিন বিতৰণ কৰিম ধন্যবাদ